মোৰ ল'ৰাৰ জেঠ মাহত জন্ম হৈছিলে, সেইকাৰণে আজি ৰাতি জেউঠা পাতিছো। এতিয়া মই মায়ংখনত সাজি আছো পায়স, বৰাৰ পিঠা, 3বিধ মিঠাই আৰু বৰা আছে। বৰাত আছে বুট দাইল, মচুৰৰ দাইলৰ বৰা, মাহৰ দাইলৰ বৰা, তিলৰ বৰা, কল আৰু পিঠাগুড়িৰ বৰা। এই গোটেইবিলাক ভালদৰে মায়ংখনত সাজি ললো। তাৰপিছত এয়া আঞ্জাবিলাকো মই বাঢ়ি লৈছো। এইফালে মই ভাতৰ কাঁহীখনো সাজি ললো আৰু এতিয়া মাটিত পিৰা এখন পাৰি আনাকটাখন পাৰি দিলো আৰু আমি তাতেই নিয়মখিনি কৰিম। এই জেউঠাৰ উৎসৱটো জেঠ মাহৰ যিকোনো এটা দিনতে পাতিব পাৰে। আজি অৱশ্যে মোৰ ল'ৰাৰ জন্মদিন, সন্ধিয়ালৈ কেকটো কাটিলে আৰু এতিয়া জেউঠাৰ নিয়মখিনি কৰিব ওলাইছো। জেউঠা উৎসৱটো নামনি অসমৰ ফালে পাতে। এই উৎসৱত বিশেষকৈ মাছৰ কণী আৰু বাঁহ, বেত, তৰা, নল, খাগৰি আদিৰ গজালিৰ পৰাও ব্যঞ্জন বনোৱা হয়। গোটেইবিলাক বস্তু বাঢ়ি লোৱাৰ পিছত তলত এনেদৰে ৰাখিলো আৰু তাক পিৰাখনত বহিব দি প্ৰথমতে মই খুৱাই দিলো। এই জেউঠাৰ কাঁহীখনত আছে ভাতকেৰেলা ভাজি, পটল ভাজি, মাছৰ মূৰ আৰু পেটুৰে বেঙেনা ভাজি, মাছৰ কণী ভজা, মাছ ভজা, আম টেঙাৰে মাছ আৰু মাছৰ কণীৰ আঞ্জা, কেঁচা হালধি আৰু আদা নহৰুৰে মাছৰ জাল দিয়া, দাইল আৰু লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা। এয়াই আজি চিম্পুল কৰি বনাইছো। তাৰপিছত এয়া আইতাকে খুৱাই দি আছে। ঠাইভেদে জেউঠাৰ নিয়ম বেলেগ বেলেগ কৰে। আমি কি নিয়ম কৰো সেয়াই দেখুৱালো। অলপমান খুৱাই নিয়মখিনি কৰাৰ পিছত তাক নিজে খাব দিলে তলতে বহি। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।